আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত 3 কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত 3 কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত 3 কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ। আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব। ৰাজ্যত 3 কোটি গছপুলি ৰোপণেৰে আমি অমৃত বৃক্ষ আন্দোলন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। এডাল গছপুলি মোৰ মাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত এইবাৰ আমি অমৃত বৃক্ষ আন্দোলনৰ থিম লৈছোঁ যে আমি এডাল গছপুলি মাৰ নামত ৰোপণ কৰিম। অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। 1 তাৰিখে মোৰ মাৰ নামত মই এডাল গছপুলি ৰুলোঁ। আপোনালোকেও মাৰ নামত গছপুলি এডাল ৰোপণ কৰক। মা আমাৰ বাবে আটাইতকৈ প্ৰেম আৰু কৰুণাৰ এক জীৱন্ত মূৰ্তি। আৰু মাৰ নামত গছপুলি এডাল ৰুই আমি বিমল আনন্দ লাভ কৰিব পাৰোঁ।